হেল্ল' এভৰিৱান, মই গৌৰাংগ মেধক। আজি আমাৰ ভাড়া ঘৰ এটা খালী হ'ল, সেয়া আপোনালোকক মই দেখাম বলক। এয়া হৈছে এণ্ট্ৰেঞ্চ। ইয়াৰ পৰা সোমাই প্ৰথমত আপোনালোকে এটা ৰুম পাব। ৰুমত বেড, ফেন, বাল্ব অলৰেডি আছেই। তাৰপিছত আৰু এটা ৰুম ইয়াত আছে। এয়া হৈছে এটা ৰুম উইথ এ চি থাকিব ইয়াৰ লগত। তাৰপাছত এয়া আপোনালোকৰ ডাইনিং ৰুম, আৰু এয়া হৈছে কিটচেন, আৰু এয়া হৈছে বাথৰুম। এয়া হৈছে আমাৰ বেচিন, মিৰৰ। এয়া বাথৰুমত ৱেষ্টাৰ্ণ আছে, শ্বাৱাৰ আছে, গিজাৰ আছে, এক্সজষ্ট ফেন আছে, চব এভেইলেবল। কিটচেনত আপোনালোকে একুৱাগাৰ্ড পাই যাব, আৰু ইয়াত আপোনালোকে ৱাশ্বিং মেচিন ইউজ কৰিব পাৰিব। ৱাশ্বিং মেচিনৰ এয়া হৈছে বাহিৰত যোৱা পানীটো, যোনটো লেতেৰা পানী ইফালে বাহিৰত যাব, আৰু তাত ধুবৰ কাৰণে ইয়াৰ পৰা পানী আহিব। এয়া হৈছে বেলকনি। এইটো আপোনালোকৰ পাৰ্চনেল বেলকনি। ইয়াৰ পৰা কাপোৰ চাপোৰ শুকাব পাৰি। এয়া আপোনালোকৰ বেলকনিৰ পৰা দেখিছেনে গোটেই ধুনীয়া পাহাৰ। আৰু এয়া হৈছে আমাৰ পেট্ৰল পাম্প, তলত আছে মহিন্দ্ৰা ডিলাৰ, আৰু ইয়াৰ পৰা 100 মিটাৰমান আগত আছে আমাৰ ফ্ৰেঞ্চিলিয়ান স্কুল, আৰু 50 মিটাৰমান আগত আছে আমাৰ গেছ এজেঞ্চি। আৰু আমি বৰ্তমান ফাৰ্নিচে দিম ভাবিছোঁ। এতিয়া আমি আৰু আলনা দিম, আৰু বিচনা দিম, আৰু ডাইনিং টেবুলো দিম ভাবিছোঁ। চাওঁ কি হয়, সেইকেইটা ফাৰ্নিচ কৰাম বুলি ভাবিছোঁ। আপোনালোকে দেখিছে যে AC অলৰেডি আছে, ৱাটাৰ পিউৰিফায়াৰ আছে, গিজাৰ অলৰেডি আছে, আৰু গোটেই বাল্ব, ফেন চব এভেইলেবল আছে। আৰু পানী আপোনালোকে 24 আৱাৰ্ছ পাব। কাৰেণ্টটোৰ কাৰণে আপোনালোকে ইয়াত ইনভাৰ্টাৰ বহাব পাৰে, ইনভাৰ্টাৰ ছেটআপো আছে। আৰু সেয়াই, আপোনালোকে অলপ সোনকালে মোক মেছেজ কৰিব যদি আপোনালোকক ৰুম লাগে। আৰু হাইৱে ওচৰতে আপোনালোকে দেখিছেনে, ইয়াৰ পৰা চবফালে কনভিনিয়েণ্ট হয়। তেল ডিপু আছে, গেছ এজেঞ্চি আছে, স্কুল ওচৰত আছে, মেডিকেলো ওচৰত আছে, টাউন ওচৰত আছে, চব ওচৰতে পাব। তো আপোনালোকে মোক মেছেজ এটা দিব, যোনে ইণ্টাৰেষ্টেড হয়। আৰু জব কৰা ফেমিলি চবেই থাকিব পাৰে। সেয়াই, আৰু ভিডিঅ' দি থাকিব।